আজি ৮৭তম জননেতা বিম্বৰ দেউৰীৰ মৃত্যুবাৰ্ষিকী আৰু বঁটা প্ৰদান অনুষ্ঠান আমি প্ৰতিটো বছৰতে কৰি আহিছোঁ। আমি ২০১৪ চনতে আমাৰ দেউৰী পিপুল জাষ্টিছ ফৰাম নামৰ সংগঠনটো আমি গঠন কৰিছিলোঁ। আজিৰ দিনটোতেই আৰু আমি আমাৰ প্ৰয়াত ডক্টৰ অনিল ভৰালী ছাৰৰ নেতৃত্বতে আমি ১৯ চনৰ পৰা বঁটা প্ৰদান কৰি আহিছোঁ। সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তি, সমাজসেৱক, উদ্যোগী, ব্যৱসায় প্ৰতি দায়বদ্ধ থকা কাম কৰি থকা মানুহক আমি আমাৰ সমিতিয়ে আলোচনা কৰি আমি বঁটা প্ৰদান কৰি আহিছোঁ। এইবাৰো আমি সমাজসেৱক হিচাপে বিম্বৰ দেউৰী বঁটা প্ৰদান কৰিছোঁ আমাৰ অপূৰ্ব অধিকাৰী মইনবৰীয়া সত্ৰৰ সত্ৰাধিকাৰীৰ তেওঁৰ যুৱ সত্ৰাধিকাৰ আৰু আমাৰ যুৱ ব্যৱসায়ী উদ্যোগী লগতে সমাজসেৱক আমাৰ বিশ্বজিৎ ডেকা ডাঙৰীয়াক আমি যুৱ বঁটা হিচাপে এইবাৰ যুৱ বঁটা প্ৰদান কৰিছোঁ। আৰু আমি চৰকাৰক এটাই অনুৰোধ জনাম, আজি বিম্বৰ দেউৰীয়ে পূব পাকিস্তানৰ লগত অসমক চামিল কৰিবৰ কাৰণে আমাৰ জিন্না চাহাবে যেনেকৈ চক্ৰান্ত চলিছিলে, নেহেৰুৱে চক্ৰান্ত চলিছিলে, তেনে চক্ৰান্তৰ বিপক্ষে গৈ তেওঁ সকলোৱে যুক্তি সহকাৰে তেওঁ যুক্তি দৰ্শাই মেলি অসমক ভাৰতবৰ্ষৰ অংগৰাজ্য হিচাপে ভাৰতবৰ্ষৰ লগত চামিল কৰাইছিলে। তেনে এজন ব্যক্তিক আজিৰ তাৰিখত অসম চৰকাৰে বা ভাৰত চৰকাৰে কোনো দিনে মৰ্যাদা দিয়া নাই। আজিৰ তাৰিখত বিম্বৰ দেউৰীৰ সমপৰ্যায়ৰ ব্যক্তিক বহুতৰেই ইউনিভাৰ্চিটি আছে, তোৰণ আছে, ষ্টেজিও আছে, কিন্তু আজিৰ তাৰিখত আপোনালোকে যদি চাবলৈ যায় বিম্বৰ দেউৰীৰ নামত কোনো ষ্টেজিও নাই, না উৰণীয়া সেতু আছে, না ইউনিভাৰ্চিটি আছে। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ, এই সুযোগতে আমি চৰকাৰক দাবী জনাইছোঁ যে আমাৰ বিম্বৰ দেউৰীৰ নামত এখন ইউনিভাৰ্চিটি আৰু গুৱাহাটীৰ ইমানখিনি উৰণীয়া সেতু বনাই আছে, যিহেতু নতুনকৈ যিকোনো এটা উৰণীয়া সেতু বিম্বৰ দেউৰীৰ নামত নামাকৰণ কৰিব লাগে আৰু অসম সচিবালয়ৰ আগত তেখেতৰ ষ্টেজিও বনাবৰ কাৰণে আমি দাবী জনাইছোঁ। আজি আমি এটা কথা ভাল লাগিছে, আমাৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ ৰক্ষা কৰি বৰ্তমান চলাই থকা চৰকাৰৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আহিছিলে। তেখেতো আমাক প্ৰতিশ্ৰুতি দি গৈছে যে বিম্বৰ দেউৰীৰ নামত তেখেতৰ দিনত নিশ্চয় কিবা এটা ভাল কাম কৰিব। গতিকে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।